এফালে মোদীৰ অসম ভ্ৰমণ, আনফালে কংগ্ৰেছৰ ৰাজপথত প্ৰতিবাদ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সদৰ সমষ্টিতে জ্বলিল জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিমূৰ্তি। বিধায়ক বিজয় মালাকাৰক বাংলাদেশী আখ্যা দি বিচাৰিলে তদন্ত। জলজীৱন আঁচনিৰ দুৰ্নীতিৰ অভিযোগ তুলি কংগ্ৰেছৰ এই প্ৰতিবাদ। বন্ধ হৈ পৰিব নলবাৰী থানা চক। নলবাৰীত কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। জলজীৱন মিছনৰ ব্যৰ্থতা আৰু দুৰ্নীতিৰ লগতে বিজেপি দলৰ বিধায়ক বিজয় মালাকাৰৰ সন্দেহজনক নাগৰিকত্বৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আজি নলবাৰীত। উল্লেখযোগ্য যে নলবাৰী টাউন ব্লক কংগ্ৰেছৰ উদ্যোগত উলিওৱা হয় এই প্ৰতিবাদ। প্ৰতিবাদত কংগ্ৰেছৰ নেতৃত্বত লগতে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অৰুণ তিৱাৰী উপস্থিত থাকে। চৰকাৰৰ মন্ত্ৰী নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই মন্ত্ৰী হৈ তেওঁৰ বিভাগটোক ভাৰতবৰ্ষৰ ভিতৰত কৰাপশ্যনৰ ক্ষেত্ৰত দ্বিতীয় স্থানলৈ লৈ অহাত আমি অতি লজ্জিত হৈছোঁ আৰু সেইকাৰণে তেওঁৰ পদত্যাগ বিচাৰি আমি ৰাজ্যপালৰ ওচৰত স্মাৰকপত্ৰ দিয়াৰ বাবে আহিছোঁ। এটা সময়ত আজিৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে গলৰ শিৰ ফুৰাই ফুৰাই কৈছিল যে আমাৰ দেশত কৰাপশ্যনৰ বিষয়ে অভিযোগ উঠা মানুহৰ ওচৰত সমাজ 100 খোজ দূৰত থাকে। কিন্তু দুৰ্ভাগ্যৰ বিষয় আজি সেইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত বা তেওঁৰ দলতে সাহসীয়া দলটোত বহুকেইজন CBI EDৰ আওতালৈ অহা ব্যক্তি আজি বিজেপিৰ ৱাশ্বিং মেচিনৰ পৰা ধুই ওলাই আহি বিজেপি চৰকাৰত আছে। আৰু আপোনালোকে জানে যে অসমৰ প্ৰথমজন হাৰদা কেলেংকাৰী লুইচ বাৰ্গাৰত অভিযুক্ত হিমন্ত বিশ্ব শৰ্মা যেতিয়া ED ইনকাম টেক্স বা CBI জালত পৰিছিল তেতিয়া সেই মানুহজনে নিজকে বচোৱাৰ কাৰণে বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই আজি তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ আছে। যিগৰাকী প্ৰধানমন্ত্ৰীয়ে কৈছিল যে অভিযোগ উঠাৰ ব্যক্তিৰ 100 খোজ দূৰত থাকে, সেইগৰাকী প্ৰধানমন্ত্ৰীত্বৰ কালত আজি মই আপোনালোকক ক'ব বিচাৰিছোঁ পুনৰ, যিটো ইতিমধ্যে সৰ্বত্ৰ প্ৰচাৰিত হৈছে যে 21,000 কোটি টকাৰ টোল গেটৰ নায়ক নবীন জিন্দাল আজি নৰেন্দ্ৰ মোদীৰ দলত তেওঁ মন্ত্ৰী হৈ আছে। আদৰ্শ হাউচিং কেলেংকাৰীৰ নায়ক অশোক চৱন আজি নৰেন্দ্ৰ মোদী তথা বিজেপি দলত তেওঁ মন্ত্ৰিত্ব লৈ আছে। আজি 70,000 কোটি টকাৰ কেলেংকাৰীৰ নায়ক অজিত পাৱাৰ আজি নৰেন্দ্ৰ মোদীৰ দলৰ এগৰাকী পাৱাৰফুল ব্যক্তি। আজি প্ৰফুল্ল পেটেল 30,000 টকাৰ কেলেংকাৰী নায়ক আজি নৰেন্দ্ৰ মোদীৰ লগত বিজেপিৰ লগত আছে। আৰু আনহাতে আমাৰ নলবাৰীৰ যিগৰাকী বিধায়ক, এই বিধায়কে জল জীৱন মিছনত ভাৰতবৰ্ষৰ 32খন ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান লৈ আজি মন্ত্ৰীসভাত দপদপাই আছে। এইটো বিজেপিৰ শূন্য সহনশীল নীতিৰ কথা তেওঁলোকে মানি চলিছিল। তেওঁলোকে হঠাতে কৈছিল সবকা সাথ সবকা বিকাশ। আজি কিয় তেওঁলোকে সেই শ্লোগানটো আওৰোৱা নাই? তেওঁলোকে কিয় সেই বিষয়ত নিশ্চুপ হৈ আছে? আমি গাঁৱে ভূঞে এনেকুৱা বহু মহিলা দেখিছোঁ যি মহিলা বিধৱা, ঘৰৰ অৱস্থা বেয়া, কিন্তু তেওঁৰ তাত ঘৰৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ তেওঁৰ তালিকাত তেওঁৰ নাম নাই। কাৰণ সেই পৰিয়ালটোৰ ককা দেউতাক, আজো ককা দেউতাক কংগ্ৰেছী আছিল কাৰণে সেই কংগ্ৰেছী পৰিয়াল বুলি তেওঁ ঘৰৰ পৰা বঞ্চিত কৰিছে। আজি এনেকুৱা দিব্যাংগ ব্যক্তিক আমি পাইছোঁ যাক অৰুণোদয় দিয়া নাই, সেইবিলাকৰ পৰা কাটি তেওঁলোকে বিজেপিৰ যিয়ে মিটিঙত যায় তেনেকুৱা ব্যক্তিক সেই আঁচনিবিলাক দি আছে। গতিকে এনেকুৱা সময়ত আমি প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ ওচৰত ন্যায় বিচৰা নাই। সেইকাৰণে আজি আমাৰ পূব নলবাৰী সমষ্টিৰ টাউন ব্লক কমিটিৰ আজি তত্বাৱধানত আমি এই প্ৰতিবাদী সমদল উলিয়াইছোঁ আৰু মহামহিম ৰাজ্যপালৰ ওচৰত আমাৰ মন্ত্ৰীগৰাকীৰ পদত্যাগ দাবী বিচাৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰীগৰাকী হঠাতে চিনাকি অচিনাকিৰ কথা কয়। আজি লজ্জা অনুভৱ কৰিছোঁ যে তেওঁৰ দলৰে এগৰাকী বিধায়ক
বিজয় মালা কৰক। আজি উচ্চ ন্যায়ালয়ৰ পৰা স্পষ্টীকৰণ বিচাৰিছে, 4 সপ্তাহ তেওঁক সময় দিছে তেওঁৰ নথিপত্ৰ দাখিল কৰাৰ বাবে। গতিকে এনেকুৱা এগৰাকী ব্যক্তিক তেওঁ MLA কৰি ৰাখিছে। আমি মহামহিম ৰাজ্যপালগৰাকীৰ ওচৰত দাবী জনাইছোঁ, এনেকুৱা ব্যক্তিৰ বিধায়ক পদ খাৰিজ কৰিব লাগে। এইবিলাকৰ ওপৰত আৰু বিভিন্ন আমি দেখিছোঁ যে এই কংগ্ৰেছে যি আজি দাবী লৈ ৰাজপথত নামিছে, আজি তেওঁলোকে কৈছিল যে বিজেপিয়ে চাহ মজদুৰক 351 টকাকৈ দিব। আমি কংগ্ৰেছে এই দাবীটো সদায় তুলি আহিছোঁ আৰু আজি এই মুহূৰ্তত আমি চাহ জনগোষ্ঠীৰ মজদুৰসকলৰ মজুৰি 351 টকা কৰাৰ কাৰণে দাবী জনাই আজি ৰাজপথলৈ ওলাই আহিছোঁ। গতিকে মই আপোনালোকৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক এটা বিনম্ৰতাৰে আহ্বান জনাইছোঁ, অকল মিছা কথাৰেই শাসনভাৰ কিমান চলাব। তেওঁলোকে 10 বছৰ আগত কৈছিল 70 বছৰৰ কংগ্ৰেছৰ হিচাপ লাগে, কিন্তু আমি আজি কংগ্ৰেছে কৈছোঁ যে তোমালোকে 10 বছৰত কি কৰিলা তাৰ হিচাপ দিয়া। আমাৰ নলবাৰীৰ ইমান উন্নতি হ'ল, ইয়াৰ আমি আজি হিচাপ প্ৰতি মুহূৰ্ততে বিচাৰিম। আৰু সেইকাৰণে আজি আমাৰ টাউন ব্লকৰ সভাপতিৰ নেতৃত্বত আমি ওলাই আহিছোঁ। আমাৰ ইয়াত আমাৰ নলবাৰীৰ ইনচাৰ্জ তথা APCCৰ সাধাৰণ সম্পাদক আমাৰ অৰুণ তেওৱাৰী ডাঙৰীয়া আছে, নলবাৰীৰ ইনচাৰ্জ ৰঞ্জন ডেকা ডাঙৰীয়া APCC ছেক্ৰেটাৰী, তেখেতো আমাৰ আজি এই শোভাযাত্ৰাত সমদলত ভাগ লৈছে। আমাৰ জিলাৰ পৰা APCCৰ ছেক্ৰেটাৰী হৈ নলবাৰীক বহুদিনেই কংগ্ৰেছক আগবঢ়াই লৈ যোৱা দিব্যজ্যোতি হালৈ ডাঙৰীয়া আজি আমাৰ এই সমদলৰ নেতৃত্ব লোৱাৰ উপৰিও APCCৰ আমাৰ মুখপত্ৰ জ্যেষ্ঠ মুখপত্ৰ ৰাতুল কলিতা ডাঙৰীয়া আমাৰ এই সমদলত থাকি সৌন্দৰ্য বৰ্ধন কৰাই নহয়, সকলোকে উৎসাহিত কৰিছে। গতিকে মই মণ্ডল জিলা ৰাজ্যিকৰ পৰা যিখিনি বিষয়ভাৱে ইয়াত উপস্থিত হৈছে সকলক লৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ কংগ্ৰেছৰ এই প্ৰতিবাদ তীব্ৰতৰ হৈ থাকিব। অতি সোনকালে ৰিজাইন দিব লাগে, এতিয়া অসমৰ মুখ্যমন্ত্ৰী তেওঁক বৰখাস্ত কৰিব লাগে। আজি পূৰা অসমত যেনেকৈ নল আছে জল নাই বুলি পূৰা শ্লোগান চলি আছে, তেওঁ থকা কোনো অধিকাৰ নাই। বিজয় মালাকাৰ নিচিনা মানুহক বৰখাস্ত কৰিব লাগে। তেওঁ কি কৰি আছে, খালী গুৱাহাটীৰ কথা নৰেন্দ্ৰ মোদীৰ লগত ঘূৰি ফটো বিচালি নহ'ব। তেওঁলোকে কথা হৈছে কি এইটো অতি সোনকালে এৰি ল'ব লাগে আৰু বৰখাস্ত কৰিব লাগে, আমাৰ এটাই দাবী। আজি আমি নলবাৰীবাসী হিচাপে লজ্জিত হৈছোঁ এইকাৰণে যে জেজেএমৰ যিগৰাকী মন্ত্ৰী সেইগৰাকী নলবাৰী সমষ্টিৰ প্ৰতিনিধি, আৰু এই জেজেএম গোটেই ভাৰতৰ ভিতৰত আটাইতকৈ মানে পয়া লগা জেজেএমৰ মানে যিটো তালিকা তাৰ ভিতৰত দ্বিতীয়ত আছে। একেবাৰে মানে বেয়াৰ ফালৰ পৰা দ্বিতীয় স্থানত থকা মন্ত্ৰীগৰাকী আমাৰ নলবাৰী সমষ্টিৰ প্ৰতিনিধি হিচাপে হোৱাৰ কাৰণে আমি আচলতে লজ্জাবোধ কৰিছোঁ। এয়া অসমৰ কাৰণে লজ্জাবোধ। এইগৰাকী মন্ত্ৰীয়ে জয়ন্ত মল্ল বৰুৱাই আগতে মানে ধৰক গুৰুচৰৰ নামেৰে সমগ্ৰ অসমত নলবাৰীবাসীক লজ্জানত কৰিছিল। এইবাৰ আকৌ জেজেএমৰ দায়িত্বত থাকি তেখেতে জেজেএমক ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ কেলেংকাৰীৰ এখন মানে ৰাজ্য হিচাপে যেতিয়া চিনাক্ত কৰাই তেখেতে অসমবাসীক সমগ্ৰ ভাৰতবাসীৰ আগত লজ্জানত কৰিছে। গতিকে আমি আজি জেজেএমৰ এই যে দুৰ্নীতিৰ বিৰুদ্ধে আমি ওলাই আহিছোঁ। জয়ন্ত মল্ল বৰুৱাই নিজে নৈতিক দায়িত্ব স্বীকাৰ কৰি তেখেতে পদত্যাগ কৰা উচিত, কিয়নো জেজেএমৰ থলুৱা যিবিলাক ঠিকাদাৰ আছে সেই ঠিকাদাৰবিলাকে প্ৰায় 20,000তকৈ অধিক কোটি টকা তেখেতসকলৰ এতিয়াও মানে অনাদায়ী হৈ আছে, আদায় দিব পৰা নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পকেটত থকা কিছুমান ঠিকাদাৰে কিন্তু তেওঁলোকৰ প্ৰাপ্য ধনবিলাক কিন্তু তেওঁলোকে উলিয়াই নি আছে, অকল জয়ন্ত মল্ল বৰুৱাৰ নিজৰ মানে পাৱাৰ মানে ইউজ কৰি। গতিকে মই জয়ন্ত মল্ল বৰুৱাক সকীয়াই দিব বিচাৰিছোঁ, আপুনি নলবাৰীবাসীক লজ্জানত কৰিছে, অসমবাসীক লজ্জানত কৰিছে। প্ৰথমতে গৰুচৰৰ নামেৰে আমাক নলবাৰীক লজ্জানত কৰিছে। এইবাৰ আপুনি জেজেএমৰ দায়িত্বত থাকি এজন মন্ত্ৰী হিচাপে বিফল মন্ত্ৰী হিচাপে নলবাৰীবাসীক লজ্জানত কৰিছে। আপুনি নৈতিক দায়িত্ব স্বীকাৰ কৰি আপোনালোকে বৰ্তমান আপুনি মানে অনতিপলমে পদত্যাগ কৰক। গুৱাহাটী হাইকোৰ্টে নিৰ্দেশ জাৰি কৰিছে। আপোনালোক আগতে কৈছোঁ যে বাংলাদেশীক বৰপীৰা পাৰি দি বিজেপিয়ে ইতিমধ্যে 5গৰাকীকে তেজল যুৱকৰ তেজেৰে গুৱাহাটীৰ ৰাজপথ ৰঙালী কৰিছিল। আপোনালোকে কা বিৰোধী আন্দোলনৰ সময়ত দেখিছিলে। এইগৰাকী বিজেপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত কা আন্দোলনৰ সময়ত অনা অসমীয়া এগৰাকী পুলিচ বিষয়াক মোতায়েন কৰি আনি আমাৰ 5গৰাকীকৈ ডেকা ল'ৰাৰ যুৱকৰ বুকুত মানে গুলিবিদ্ধ কৰাইছিলে। গতিকে তেওঁলোকৰ যে বাংলাদেশী প্ৰীতি আছিল সেই কথা কা জৰিয়তে সকলোৱে গম পায়। তেওঁলোকে বাংলাদেশীক বৰপীৰা পাৰি দিছিল প্ৰথমৰে পৰা, আৰু সেইকাৰণে তেওঁলোকৰ বিধায়ক
আগতে আমি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীজন বিজেপিৰ বিপ্লৱদেৱ বাংলাদেশী মূলৰ আছিল, সেইটো প্ৰমাণ হৈ গৈছিল। এতিয়া অসমতো তেওঁলোকৰ বিধায়ক যে বাংলাদেশী হৈছে এটা প্ৰমাণ হৈছে। আমি এই বাংলাদেশী বিধায়কক খাৰিজ কৰিব লাগে আৰু বিজেপিয়ে সমগ্ৰ অসমৰ ওচৰত, অসমৰ জাতীয় সমাজৰ ওচৰত, জাতীয় জীৱনৰ ওচৰত তেওঁলোকে আঁঠু কাঢ়ি ক্ষমা খুজক। ইফালে নলবাৰী থানা চকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিমূৰ্তি দাহ কৰা হয়। লগতে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰী উত্তাল কৰি তোলে পৰিৱেশ। ইয়াৰ পিছতে নলবাৰী জিলা আয়ুক্তলৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাই স্মাৰক পত্ৰ গ্ৰহণ কৰে। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।